নমস্কাৰ বন্ধুসকল, আজি হৈছে চ'ত মাহৰ 7 তাৰিখ আৰু ইংৰাজী 2024 চনৰ 21 মাৰ্চ বৃহস্পতিবাৰ। আজিৰ শুভ সময় হৈছে পুৱা 11:42 পৰা 12:30 আৰু ৰাহুকাল 1:37 পৰা 3:08। আজি সূৰ্য উদয় হ'ব পুৱা 6:02 আৰু সূৰ্য অস্ত হ'ব 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে দৈনিক ৰাশিফল পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আহক এতিয়া আমি জানো কোন ৰাশিৰ বাবে আজি বিশেষ যত্ন ল'ব লাগিব আৰু কোন ৰাশিৰ বাবে দিনটো অতি বিশেষ হ'ব। বলক এতিয়া আমাৰ ৰাশিফল শিতান আৰম্ভ কৰোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। আজি যদি মেষ ৰাশিৰ লোকে নিজৰ চাকৰি সলনি কৰিব বিচাৰে তেন্তে চেষ্টা কৰক, কিছু সময় পিছত সফলতা পাব পাৰে, কিন্তু আপোনাৰ প্ৰচেষ্টা সঠিক হ'ব। বিতৰ্কিত বিষয় উত্থাপন কৰাটো পৰিহাৰ কৰক। যিকোনো সিদ্ধান্ত লোৱাৰ আগতে আনৰ প্ৰয়োজনীয়তা বুজিবলৈ চেষ্টা কৰক। আপোনাৰ নতুন প্ৰজেক্টৰ বাবে পিতৃ মাতৃক বিশ্বাসত লোৱাৰ উপযুক্ত সময়। মাৰ পৰা টকা পাব পাৰে। সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব। আপোনাৰ সন্তানৰ পৰা ভাল খবৰ পাব পাৰে। আজি আপুনি পোৱা সুযোগবোৰৰ বাবে ধৈৰ্য ধৰিব লাগিব। সময়ৰ লগে লগে পৰিকল্পনা সলনি কৰিলে লাভজনক হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ। এতিয়া বৃষ ৰাশি। আজি বৃষ ৰাশিৰ লোকৰ বাবে আৰ্থিক লাভৰ দিন। আজি আপোনাৰ বছ অফিচত কাম কৰি সুখী হ'ব। আপোনাৰ সামৰ্থ্য আৰু সততাক বিবেচনা কৰিলে হয়তো আপোনাক কিবা নতুন কাম বা দায়িত্ব দিব পাৰে। আজি প্ৰেমিকৰ বাবে বহুত ভাল দিন। পাৰিবাৰিক জীৱনত আপুনি সুখ আৰু সন্তুষ্টি অনুভৱ কৰিব। আজি বিবাহৰ আকাংক্ষীসকলে কম পৰিশ্ৰমেৰে বিবাহ সম্পৰ্কীয় সমস্যা সমাধানত সফলতা লাভ কৰিব পাৰে। পৰিয়ালটোৰ সম্পূৰ্ণ সহায় আগবঢ়োৱা হ'ব। ব্যৱসায়ত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব। আপোনাৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰক। ব্যস্ত ৰুটিনৰ মাজতো স্বাস্থ্য ভাল হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া মিথুন ৰাশি। আজি মিথুন ৰাশিৰ লোকৰ আৰ্থিক অৱস্থা ভাল হ'ব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা উপকৃত হ'ব। আপুনি হয়তো আজি অলপ চিন্তিত হৈ পৰিছে। কামৰ অভাৱত উত্তেজনা হ'ব। ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিব আৰু স্বাস্থ্য উন্নত কৰাৰ চেষ্টা কৰক। শিশুৰ প্ৰতি অত্যাধিক কঠোৰ হ'লে তেওঁলোকৰ খং উঠিব পাৰে। আজি স্বাস্থ্যৰ বিশেষ যত্ন লওক আৰু বাহিৰত খোৱা বোৱা সেৱন নকৰিব। প্ৰয়োজনত ফল মূল ব্যৱহাৰ কৰিব পাৰে। পেছাদাৰী জীৱনৰ বাবে এই দিনটো ভাল হ'ব। আপুনিও কিছু ডাঙৰ লাভ পাব। ছাত্ৰ ছাত্ৰীৰ কোনো সমস্যাত জড়িত হৈ থাকিব পাৰে। বেয়া চিন্তাবোৰত গুৰুত্ব নিদিলে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে আজি সফলতা লাভ কৰিব। টকা উপাৰ্জনৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ নথি পত্ৰ সুৰক্ষিতভাৱে ৰাখক। ব্যৱসায়িক বিষয়ত স্পষ্ট চিন্তাৰে সিদ্ধান্ত লওক। কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। পাৰিবাৰিক অপোচৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। ব্যৱসায় আৰু চাকৰিৰ বদলি হ'ব পাৰে। ভৱিষ্যতে ভাল পথ বিচাৰি পোৱা যাব। কেৰিয়াৰত উত্থান পতনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি সকলো ঠিকে থাকিলে আপোনাৰ বাবে অচিৰেই প্ৰগতিৰ দুৱাৰ খোল খাব। কোনো কাৰণ নোহোৱাকৈ কাৰো লগত তৰ্ক নকৰিব। ধৈৰ্য ধৰি সময় পাৰ হ'বলৈ দিয়ক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ লোক আজিও মতাদৰ্শভাৱে সবল হৈ থাকিব। সৃষ্টিশীল প্ৰৱণতাত নিয়োজিত হৈ থাকিব। আপোনাৰ মন নিজকে অনুপ্ৰাণিত কৰি ৰাখিবলৈ কল্পনাত এখন সুন্দৰ আৰু আচৰিত ছবি সৃষ্টি কৰক। হঠাৎ অভাৱনীয় খৰচে আপোনাৰ ওপৰত আৰ্থিক বোজা জাপি দিব পাৰে। আজি চৰাইক খাদ্য খোৱালে আপোনাৰ ভাল হ'ব। সমস্যাবোৰ নাইকিয়া হৈ যাব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ ক্ষুধা বাঢ়িব। আজি আপুনি কোন দিশত আগবাঢ়িছে জানিব বিচাৰিব। এই পথ অনুসৰণ কৰিলে আপুনি নিজকে সঁচাকৈ বুজিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিয়ে পুৰণি ধনৰ লেনদেন আজিও বাকী থাকিব। আপোনাৰ নিজৰে কোনোবা আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। আপুনি হয়তো অলপ বেছি অস্থিৰ হৈ পৰিছে। সাৱধানে কাম কৰক আৰু কামৰ পৰ্যালোচনা কৰক। কিছু আলসতা হ'ব পাৰে আৰু জেদীৰ বাবে পৰিয়ালৰ কোনো সদস্যৰ লগত বিবাদ হ'ব পাৰে। যিবোৰ ক্ষেত্ৰত আপুনি প্ৰচেষ্টা চলায় সেইবোৰ ক্ষেত্ৰত আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিব পাৰে। শৈক্ষিক কামত সফলতা লাভ কৰিব। আজি আপোনাৰ বাবে এটা ভাল দিন হ'ব। ব্যৱসায়ত ভাল হ'ব পাৰে আৰু চাকৰিৰ উন্নতিও সম্ভৱ। আজি আপোনাৰ বিশেষ মনোযোগ বন্ধু বান্ধৱীৰ ওপৰত। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ
আজিৰ দিনটোত আপোনাৰ প্ৰিয়জনৰ লগত কিবা সৰু বিষয়ক লৈ তৰ্ক হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ অনুকূল হ'ব। পাব লগা ধন আজি উভতাই পাব। সামাজিক সন্মান পাব। বন্ধু বা পৰিয়ালৰ সদস্যৰ সৈতে বিনোদনমূলক ভ্ৰমণ কৰিব পাৰে। অভিভাৱকৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা সম্ভৱ। আজিয়ে নিজৰ মেজাজ নিয়ন্ত্ৰণ ৰাখক, নহ'লে আপোনাৰ সন্মুখত যিকোনো সুযোগ হেৰুৱাব পাৰে। কথা কোৱাত কোমলতা থাকিব, কিন্তু অত্যাধিক খঙৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। কাৰোবাৰ লগত বিবাদ হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ শুভ ৰং হৈছে ৰঙা। এতিয়া বৃশ্চিক ৰাশি। আজি যদি আপুনি কোনো শাৰীৰিক সমস্যা বা মানসিক বাধা যেন খং, ভয় ইত্যাদিৰ দ্বাৰা অশান্তি পাইছে, তেন্তে পিছুৱাই দিয়াৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰক, যাতে আপুনি সুস্বাস্থ্য লাভ কৰিব পাৰে। পৰিয়াল আৰু পেছাদাৰী ক্ষেত্ৰখনত আপোনাৰ দিনটো বহুত ভাল হ'ব। খং আৰু বাক্য নিয়ন্ত্ৰণ কৰক, অন্যথা কাৰোবাৰ লগত বিবাদ হ'ব পাৰে। চৰকাৰী কাৰ্যালয়ত উচ্চপদস্থ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক থাকিব। লিখা আদি বৌদ্ধিক কামৰ পৰা আয় হ'ব পাৰে। কাপোৰ আদি উপহাৰ হিচাপে গ্ৰহণ কৰিব পাৰিব। ভাল আচৰণে আপোনাৰ ব্যক্তিত্ব আৰু অধিক বৃদ্ধি কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী। এতিয়া ধনু ৰাশি। আজি আপোনাৰ জীৱন সংগীৰ অসাৱধানতাই সম্পৰ্কত দূৰত্ব বৃদ্ধি কৰিব পাৰে। কোনো অবাঞ্ছিত যাত্ৰা হাতত নল'লে ভাল হ'ব। বৌদ্ধিক ক্ষমতা থকাৰ পিছতো আপুনি নিজৰ উদ্দেশ্যত সফল হ'ব পৰা নাই। সঠিক সুযোগৰ বাবে অপেক্ষা কৰক। আপোনাৰ বহুদিনৰ পৰা বাকী থকা কাম সম্পূৰ্ণ হ'ব। ৰীতি নীতিৰ সন্দৰ্ভত আপোনাৰ জীৱন সংগীৰ সৈতে অপ্ৰয়োজনীয় উত্তেজনা হোৱাৰ সম্ভাৱনা আছে। কোনো বিষয়ত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে। আজি আপোনাৰ ইচ্ছাক আওকাণ নকৰিব। আজিয়ে আপোনাৰ পত্নীৰ ইচ্ছা পূৰণ কৰক। শত্ৰুৰ গোপন ষড়যন্ত্ৰ বিফল হ'ব। প্ৰগতিৰ কামত বাধা আহি পৰিছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ লোকে আজি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ লাজ নকৰিব। আৰ্থিক লোকচান হ'ব পাৰে, গতিকে আপোনাৰ ধন বুদ্ধিমত্তাৰে ব্যৱহাৰ কৰক। বন্ধু বান্ধৱ আৰু আপোনজনৰ পৰা উপহাৰ লাভ কৰি আপুনি সুখী অনুভৱ কৰিব। ঘৰুৱা জীৱন আনন্দময় হ'ব। আকাংক্ষিত ফলাফল পাবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আজি আপুনি কৰ্মক্ষেত্ৰত সমালোচনাৰ বলি হ'ব পাৰে। আজি বহুতো কথা ঘটিব যিবোৰ তৎকালীনভাৱে গুৰুত্ব দিয়াৰ প্ৰয়োজন। সহকৰ্মীসকলৰ খং উঠিব পাৰে। স্বাস্থ্যৰ প্ৰতি যত্ন লওক। অনুপযুক্ত ঠাইত যাতে মূলধন বিনিয়োগ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখক। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়ত বিশেষ সুবিধা পোৱাৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকৰ বাবে আজি আৰ্থিক বিষয়ত অগ্ৰগতি হ'ব। আজি আপোনাৰ বাবে কেৰিয়াৰৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তন আনিব পাৰে। অসুস্থতাৰ পৰা শীঘ্ৰে আৰোগ্য হোৱাৰ সম্ভাৱনা আছে। চাকৰি আৰু ব্যৱসায়ত প্ৰচেষ্টাৰে সফলতা লাভ কৰিব। বিবাহিত জীৱনত কিছু উত্থান পতন ঘটে যদিও ধৈৰ্য ধৰিলে সম্পৰ্কত মধুৰতা থাকিব। ভাল খবৰ পোৱা যাব। আপোনাৰ ব্যক্তিগত অনুভৱ আৰু গোপন কথাবোৰ আপোনাৰ প্ৰিয়জনৰ লগত শ্বেয়াৰ কৰাৰ উপযুক্ত সময় নহয়। আজি বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া। এতিয়া মীন ৰাশি। আজি মীন ৰাশিৰ লোকসকলে কেৰিয়াৰ বা ব্যক্তিগত জীৱনৰ সৈতে জড়িত হ'ব পাৰে, কিন্তু ইয়াৰ পৰা আৰ্থিক সুবিধাও পাব। আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। এইটোৱে আপোনাক ভৱিষ্যতলৈও একেধৰণৰ সুবিধা লাভ কৰাৰ পথ দেখুৱাব। আজি আপোনাৰ বাবে হয়তো সহজ দিন হ'ব পাৰে। আৱেগিকভাৱে যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। আজিৰ পৰা আৰম্ভ হ'ব পাৰে নতুন ব্যৱসায়িক পৰিকল্পনা। বিষয়াসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। ভনীয়েকৰ লগত বিবাদ হ'ব পাৰে। কথাটো বুদ্ধিমত্তাৰে চম্ভালিব। সম্পৰ্কবোৰ ভাঙিব পাৰে। আপোনাৰ কামত কিবা এটা বাধা আহিব পাৰে, কিন্তু আপুনি আপোনাৰ কাম সম্পূৰ্ণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত হৈছে। আপোনালোকৰ বহুত বহুত ধন্যবাদ।